নমস্কাৰ ৰিজনিঙৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনিছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামবিলাকত এনেকুৱা কুৱেশ্যন আহি থাকে চ' প্ৰথম কুৱেশ্যনত কৈছে যে ফাইণ্ড আউট দ্য অড নাম্বাৰ ফ্ৰম দ্য গিভেন অল্টাৰনেটিভ এ বি চি ডি চাৰিটা অপশ্যন দিয়া হৈছে এই চাৰিটাৰ ভিতৰত যিকোনো এটাত ভুল আছে মানে কাৰেক্টলি মেটচ হোৱা নাই সেইটো আমাৰ ওলাব লাগে চ' কেনেকৈ ওলাম অপশ্যন ডিৰ পৰা ষ্টাৰ্ট কৰিছোঁ মই 15ক যদি এই 5এৰে ডিভাইড কৰি দিওঁ 15/5 তেন্তে কিমান হ'ব 3 হ'ব অৰ্থাৎ টোটালি ডিভিজিবল হৈ আছে ঠিক তেনেদৰে 32ক যদি মই 2ৰে ডিভাইড কৰি দিওঁ তেন্তে 16 বাৰ যাব অৰ্থাৎ এইটো টোটালি ডিভিজিবল হয় 48 6ৰে টোটালি ডিভিজিবল হয় না নাই হেতু চাব লাগিব 48 যদি 6 কৰা হয় কিমান হ'ব 8 হ'ব গতিকে এইটো টোটালি ডিভিজিবল হৈ আছে এতিয়া আহিছো এইটো 42/4 42/4 যদি মই কৰোঁ ডিভাইড কৰি দিওঁ তেন্তে কিমান হ'ব 2ৰে কাটা যাব 21 বাৰ আৰু এটা আহিব 2 বাৰ গতিকে 21/2 এইটো আৰু ফাৰ্দাৰ আমি ডিভাইড কৰিব নোৱাৰোঁ অৰ্থাৎ টোটালি ডিভিজিবল নহয় সেইকাৰণে অপশ্যন এইটো ইনকাৰেক্ট হৈ আছে যেহেতু বাকি অপশ্যন কেইটাত 48 32 15 এইকেইটা টোটালি ডিভিজিবল হৈ আছে নেক্সট নম্বৰটোৰে কিন্তু 42ক টোটালি 4ৰে ডিভিজিবল নহয় গতিকে এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ ইয়াতে এটা সিৰিজ দিছে 2 3 8 27 112 আৰু এই প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি হ'ব সেইটো ওলাব লাগে চ' সিৰিজটো কেনেকৈ বনিছে আমি চাব লাগিব 2 3 8 27 112 চ' এই 2ৰ পৰা যদি 3 হ'ব লগা হয় তেন্তে আমি কি কৰিব পাৰোঁ 2 × 1 + 1 যদি কৰোঁ 3 হ'ব 2 × 1 2 + 1 3 হয় ঠিক আছে এতিয়া 3ৰ পৰা যদি 8 আনিব লগা হয় আমি কি কৰিব পাৰিম 3 × 2 কৰিব পাৰিম 3 2 × 6 + 2 8 হ'ব এতিয়া 8ৰ পৰা 27 লৈ আহিব লাগে চ' মই কি কৰিব পাৰোঁ 8 × 3 + 3 কৰিব পাৰোঁ ৰাইট 3 × 24 + 3 27 হয় চ' 27ৰ পৰা 112 লৈ যদি আহিব লগা হয় আমি কি কৰিব পাৰিম 27 × 4 + 4 কৰিব পাৰিম ৰাইট গতিকে আমি যদি নেক্সট নম্বৰটো আনিব বিচাৰোঁ তেন্তে কি কৰিব পাৰিম 112 112 পূৰণ 5 + 5 ওকে প্ৰথমতে 1 মাল্টিপ্লাই কৰি 1 এড কৰা হৈছে 2 মাল্টিপ্লাই কৰি 2 এড কৰা হৈছে 3 মাল্টিপ্লাই কৰি 3 এড হৈছে 4 মাল্টিপ্লাই কৰি 4 এড হৈছে গতিকে নেক্সটত আমি কি কৰিব লাগিব 5 মাল্টিপ্লাই কৰি 5 এড কৰিব লাগিব ঠিক আছে গতিকে এইটো কৰিলে কিমান হয় চাও 112 × 5 কৰিলে কিমান হ'ব 10 শূন্য 5 × 5 আৰু 6 আৰু 5 × 5 560 আৰু লগতে 5 এটা যোগ হৈ আছে গতিকে কিমান হ'ব 565 অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট ওকে গতিকে প্ৰশ্নবিধক চিহ্নৰ ঠাইত কি হ'ব 565 ইয়াতে দিছে 2 15 41 80 আৰু নেক্সটটো কি হ'ব ওলাব লাগে চ' সিৰিজটো আমি কেনেকৈ বনিছে সেইটো চাওঁ 2 15 41 80 ওকে 2ৰ পিছত 15 আহিছে কেনেকৈ মই যদি ইয়াতে 2ৰ লগত 13 এটা যোগ কৰি দিওঁ 15 হ'ব ঠিক আছে এতিয়া 15ৰ পৰা 41 লৈকে আহিছে চ' ইয়াতে যদি মই 26 এটা যোগ কৰি দিওঁ ওকে তেন্তে 41 হ'ব অৰ্থাৎ 26 মানে কি 2 × 13 এই 13ৰ 2 গুণ কৰা হ'ল নেক্সট 41 to 80 কেনেকৈ হৈছে মই যদি এই 41ৰ লগত 39 যোগ কৰি দিওঁ কিমান হ'ব 80 হ'ব অৰ্থাৎ এই 39টো কেনেকৈ লিখিছে 3 × 13 অৰ্থাৎ এই 13ৰ মাল্টিপ্লিকেশ্যন হিচাপে লিখা গৈ আছে ঠিক আছে গতিকে নেক্সট নম্বৰটো আমি কেনেকৈ পাম এই 13 যিটো আছিলে এই 13ৰ 4 গুণ কৰিব লাগিব অৰ্থাৎ 4 × 13 এইটো আমাৰ কি কৰিব লাগিব যোগ কৰিব লাগিব 80ৰ লগত ঠিক আছে গতিকে 4 × 13 কিমান হয় 52 গতিকে 80ৰ লগত যদি মই 52 এড কৰি দিওঁ কিমান হ'ব 2 8 5 13 132 ঠিক আছে গতিকে অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট এতে 132 হ'ব কোৱেশ্চন বোধক চিহ্নৰ ঠাইত হ'ব 132 নেক্সট প্ৰশ্ন দিছে 1 3 6 11 18 এণ্ড হোৱাট ইজ দ্য ভেলু অফ দিছ ঠিক আছে এতিয়া আকৌ সিৰিজটো আমি চাওঁ 1 3 6 11 18 ওকে মই যদি ইয়াতে +2 কৰোঁ 1 + 2 কৰোঁ 3 হ'ব 3 প্লাছ এটা যদি মই 3 যোগ কৰি দিওঁ 6 হ'ব এটা যদি মই 5 যোগ কৰি দিওঁ 11 হ'ব
11 ৰ পিছত 18 এটা যদি মই 7 যোগ কৰি দিওঁ 18 হ'ব গতিকে নেক্সট নম্বৰৰ কাৰণে আমি 11 যোগ কৰিব পাৰিম গতিকে 11 যোগ কৰিলে কিমান হ'ব 18 প্লাস 11 কিমান হ'ব 9 2 29 ওকে কিয় 11 যোগ হ'ল কাৰণ এতে যি কিটা নম্বৰ যোগ হৈ আছে 2 3 5 7 এই কিটা প্ৰাইম নম্বৰ ওকে 2 এটা প্ৰাইম নম্বৰ 3 প্ৰাইম নম্বৰ 5 টো প্ৰাইম নম্বৰ 7 টো প্ৰাইম নম্বৰ গতিকে নেক্সট আমি যেটো সংখ্যা যোগ কৰিম হেটো প্ৰাইম নম্বৰ হ'ব লাগিব এতে আমি 9 টো বহাব নোৱাৰিলো কাৰণ 9 টো হৈছে কম্পোজিট নম্বৰ এটো প্ৰাইম নম্বৰ নহয় গতিকে প্ৰশ্নবিধক চিহ্নৰ ঠাইত কি বহিব লাগিব 29 ঠিক আছে গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি 29 এতে কৈছে যে হুইচ অফ দা ফলোইং ইজ ৰং তলত এটা সিৰিজ দিছে এই সিৰিজৰ ভিতৰত কোনটো ৰং আছে এটো ওলাব লাগে 10 14 28 32 64 68 132 সো এতে কেনেকৈ হৈছে আমি চাও 10 ৰ পৰা 14 হৈছে তাৰ মানে 10 ৰ লগত 4 যোগ হৈছে নেক্সট 14 to 28 এতে 14 ৰ লগত মাল্টিপ্লিকেশন হৈছে 2 নেক্সট 32 টো কেনেকৈ হৈছে 28 ৰ লগত প্লাস 4 কৰা হৈছে ওকে 32 ৰ পৰা 64 এটো কাৰণে কি কৰা হৈছে 32 ৰ 2 গুণ কৰা হৈছে মাল্টিপ্লিকেশন বাই 2 64 ৰ পৰা 68 গতিকে এতে কি হ'ব লাগিব প্লাস 4 হৈছে ঠিক আছে 68 ৰ পৰা 132 এটো আহিবলৈ হলে এতে কি কৰিব লাগিব মাল্টিপ্লিকেশন বাই 2 ওকে গতিকে মই যদি 68 ৰ লগত 2 মাল্টিপ্লাই কৰো কি হ'ব 8 2 গুণ 16 6 2 গুণ 12 13 136 হ'ব লাগে কিন্তু ইয়াতে দিছে 132 গতিকে এইটো আমাৰ ইনকারেক্ট অপশন ঠিক আছে গতিকে অপশন নম্বৰ ডি উইল বি কারেক্ট আনসার 132 টো হ'ব না লাগিছিল এতে হ'ব লাগিছিল 136 নিশ্চয় বুজি পাইছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখি ভিডিওটো এইখিনিতে শেষ কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও